সিলটা হয়েছে না ভালো রাহুল গান্ধীর সিটি দেখা যাত্রা যি রাহুল গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত লোৱা হৈছিলে ভাৰতবৰ্ষৰ যাত্ৰা ৰাহুল গান্ধীয়ে কিছু মানুহৰ কথা শুনিছিলে শুনি পেলাই মানুহৰ বিভিন্নজনক লগ পাইছিলে বিভিন্ন সময়ত লগ পাই পেলাই কিছু কথা তেওঁ ইয়াতে আমাক লিখি পঠাইছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মালিকানা বলক কংগ্ৰেছে আজি হাতছে হাত জোৰো অসম প্ৰদেশ কংগ্ৰেছ কমিটি অসমত বিভিন্ন ঠাইত ৰূপায়ণ কৰি আছে গতিকে এই ৰাহুল গান্ধীৰ যি বাৰ্তা এই বাৰ্তাখিনি আপোনাক দিলোঁ আপুনি পঢ়ি চাব কি কৈছে তেখেতে কি ক'ব খুজিছে আৰু এইখিনি আৰু পাৰিলে ঘৰতো এই কথাখিনি আলোচনা কৰিব যে ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ কাৰণে কি চিন্তা কৰিছে এই কথাবোৰ তেওঁ কৈ পঠিয়াইছে ঠিক আছে জিলাখনত যিহেতুকে আপোনালোকে হাতছে হাত জোৰা প্ৰগ্ৰেম আজি প্ৰথম নেকি নহয় জিলাখনৰ বিভিন্ন মণ্ডল কমিটিসমূহে বিভিন্ন গাঁও অঞ্চলত ইতিমধ্যে আৰম্ভ হৈছে আজি আমি বলবলা বজাৰত মালিকানা বলক কংগ্ৰেছৰ উদ্যোগত হাতছে হাত জোৰা কাৰ্যসূচীৰ জৰিয়তে বজাৰত ইয়াতে বলক পৰ্যায়ত আমাৰ শুভাৰম্ভণি কৰা হয় অনাগত দিনত আপোনালোকৰ কিবা গোৱালপাৰাত কিবা তেনেকুৱা প্ৰগ্ৰেম কৰাৰ কথা আছে নেকি ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমত মাণ্ডলিকভাৱে এখন কাৰ্যসূচী অহা 17 তাৰিখে গোৱালপাৰা চহৰত অনুষ্ঠিত কৰিব য'ত এই হাতছে হাত জোৰা কাৰ্যসূচীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সচিব ৰঞ্জিত ৰঞ্জন তেখেতে ৰাজ্যসভাৰ MP তেখেতে আহিব আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা CLP লিডাৰ সাংসদসকল দলৰ বিধায়কসকল আহি গোৱালপাৰাত এখন পাব্লিক মিটিং তেওঁলোকে কৰিব আৰু পাব্লিক মিটিঙৰ জৰিয়তে তাৰপিছতেই আমি পাব্লিক ৰেলীৰ জৰিয়তে এই হাতছে হাত জোৰা যাত্ৰাৰ যি লিফলেটসমূহ আমি গোৱালপাৰা চহৰত পৰিভ্ৰমণ কৰি আমি বিতৰণ কৰিম অহা 17 তাৰিখে কৰাৰ উদ্দেশ্যে আজি এই যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰাত আজি আপোনালোকে কি কৰিব আজি আমি এই যিখিনি আমাৰ ৰাহুল গান্ধীজীৰ যিটো বাৰ্তা এইটো লিখিত আকাৰে এইটো আমি ৰাইজৰ মাজত হাতছে হাত জোৰৰ যিটো অভিযান এই অভিযানক আমি ৰাইজৰ মাজত বিলাই দিম চাওক যে ভাৰতবৰ্ষৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা আমাৰ নেতা ৰাহুল গান্ধীজীয়ে যি কাশ্মীৰৰ দক্ষিণ ভাৰতৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যি ভাৰত জোৰো যাত্ৰা আছিলে সেই ভাৰত জোৰো যাত্ৰাত তেওঁ বিভিন্নজন মানুহক লগ পাইছিলে বিভিন্নজন মানুহৰ কথা তেওঁ শুনিছিলে সেই কথাবোৰ তেওঁ কাৰ কি অভাৱ অভিযোগবোৰ শুনিছিলে কেনেকৈ ভাৰতবৰ্ষৰ মানুহবোৰ জীয়াই আছিল তেওঁৰ কষ্ট কি বেদনা সেই কথাবোৰ একগোট কৰি তেওঁ এটা বাৰ্তা পঠিয়াইছিল আৰু অসমখনক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই হাত জোৰা নামৰ ভাৰত জোৰো যাত্ৰা শেষ হোৱাৰ পিছত অসমত হাত জোৰা নামৰ এক কাৰ্যসূচী অসমৰ বিভিন্ন ঠাইত ব্লক কমিটি মণ্ডল কমিটি জিলা কংগ্ৰেছ কমিটিসমূহ কংগ্ৰেছৰ এই কমিটিসমূহে মানুহৰ মাজত ৰাইজৰ মাজত এই মাননীয় ৰাহুল গান্ধীৰ যি বাৰ্তা এই বাৰ্তা যোৰা যি লিফলেট এই লিফলেট আমি মানুহৰ হাতে হাতে বিলাই আছোঁ আৰু এই ভাৰতবৰ্ষৰ মানুহৰ বিভিন্নজনৰ কথা শুনা সেই কথাবোৰ এই বাৰ্তাবোৰ আমি দিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত যি চৰকাৰখনে BJP আৰু RSSৰ যি চৰকাৰ এই চৰকাৰে মূল্যবৃদ্ধি ব্যাপক মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই নিবনুৱা সংস্থাপন দিব পৰা নাই বিভিন্ন কথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত জনতাক যি ইয়াতে মানুহৰ মাজত যে ভাগ কৰা হৈছে অৰ্থৰ মাজত যে অনৈক্যৰ সৃষ্টি কৰা হৈছে ধৰ্মীয় যি মেৰীকৰণ কৰা হৈছে বিভাজন কৰা হৈছে এই কথাবোৰৰ পৰা মানুহক একগঠিত কৰা ইউনিটি কৰাৰ এক প্ৰচেষ্টা হৈছে এই হাতছে হাত জোৰা